মই এই সকল মোল্লাক সকীয়াই দি কব বিচাৰিছো আপোনালোক অকনমান সংযত হওক জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি নোহোৱালৈ আপুনি নামাজ পঢ়াটো বন্ধ কৰিব লাগিব আৰু কেইটামান মাহ পিছতে অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে সাধাৰণ নিৰ্বাচন আৰু এই সাধাৰণ নিৰ্বাচনৰ প্ৰাক্ষণত অসমৰ যি ৰাজনৈতিক পৰিৱেশ সেই পৰিৱেশটো অকনমান গৰম হৈ উঠাটো পৰিলক্ষিত হৈছে চৰকাৰ চাপত আছে কাৰণ জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়া সৰ্বত্ৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেনে সময়তে জুবিন গাৰ্গৰ যিটো মৃত্যু ৰহস্য তাক লৈ যি প্ৰতিবাদ বা ন্যায় বিচাৰি যি প্ৰতিবাদ হৈছে সেই প্ৰতিবাদৰ এটা অন্যতম অংশ হিচাপে জুবিন গাৰ্গৰ অনুৰাগী একাংশই দেৱালী সম্পৰ্কে দীপাৱলী উদযাপন সম্পৰ্কে কিছু কথা কৈছে যিটো কথা শাসক পক্ষই তাৰ প্ৰত্যুত্তৰত আকৌ ওলোটা ধৰণে কৈছে এই লৈ এটা বিতৰ্ক ইতিমধ্যে আৰম্ভ হৈছে এই সংক্ৰান্তত মই দুটামান কথা ক'ব বিচাৰিছো সেইটো হৈছে যে তেনে এটা বিতৰ্ক চলি থকাৰ মাজতে এগৰাকী দাঢ়ি টুপিৱালা মোল্লাই সনাতন অথবা হিন্দু সমাজৰ এটা অন্যতম উৎসৱ বিশেষকৈ পোহৰৰ উৎসৱ দীপাৱলী এইবেলি বৰ্জন কৰিবলৈ আহ্বান জনাইছে এইগৰাকী কাঠমোল্লাই যি আহ্বান জনাইছে সেই আহ্বানটোকেই বা তেওঁ কোৱা কথাটোক আমি নিন্দা কৰিছো আমি গৰিহণা দিছো মই এজন মুছলমান হিচাপে সেই মোল্লাগৰাকীয়ে যি আহ্বান জনাইছে সেই আহ্বানত অত্যন্ত দুখ পাইছো কাৰণটো হৈছে যে দীপাৱলী পোহৰৰ উৎসৱ তাত কিদৰে হিন্দু সমাজে উদযাপন কৰিব তাত ফটকা ফুটাব নুফুটাব এই গোটেই বিষয়টো হিন্দু সমাজৰ বা হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ব্যক্তিগত বিষয় সেই বিষয়টো আন ধৰ্মৰ মানুহে মূৰ সুমুৱাটোৰ কোনো যুক্তি নাই গতিকে এগৰাকী মোল্লাই অতি জুবিন গাৰ্গৰ ভক্ত দেখুৱাবলৈ গৈ বা জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোত অত্যুৎসাহী হ'বলৈ গৈ তেওঁ যি বক্তব্য প্ৰদান কৰিছে এই বক্তব্য নিন্দনীয় এই বক্তব্য গৰিহণাৰ যোগ্য ইয়াৰ পূৰ্বতো আমি দেখিছো যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ কথাটো চলি থকাৰ মাজতে আন এগৰাকী মোল্লাই গৰিমা গাৰ্গক কৰবাৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে তাক লৈ বিতৰ্ক হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে সেই ভিডিঅ' দেখুৱাই তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি সেইগৰাকী মোল্লাৰ সেই বক্তব্যকো আমি গৰিহণা দিছো আজি অসমৰ ৰাজনীতিটো কোন দিশলৈ গতি কৰিছে এই কথাটো এই সকল কাঠমোল্লা সদৃশ ধৰ্মান্ধ ব্যক্তিয়ে হয়তো বুজি উঠা নাই মই এই সকল মোল্লাক সকীয়াই দি কব বিচাৰিছো আপোনালোক অকনমান সংযত হওক আপোনালোকৰ এনে সংযমহীন আচৰণ এনে সংযমহীন বক্তব্য এনে আবতৰীয়া বক্তব্যই অসমৰ মুছলমান সকলক লজ্জানত কৰিছে মই এজন মুছলমান হিচাপে এটা কথা উপলব্ধি কৰো যে সমাজখনত হিন্দু মুছলমানৰ মাজত একতা সৃষ্টিৰ বাবে প্ৰতিজনে কাম কৰিব লাগিব কিন্তু তাৰ অৰ্থ এই নহয় যে কোনোবা আন ধৰ্মৰ মানুহে তেওঁৰ ধৰ্মৰ গণ্ডিৰ বাহিৰৰ ধৰ্মৰ মানুহক তেওঁ ধৰ্মৰ ৰীতি-নীতি সম্পৰ্কে জ্ঞান দিব এই কথাটো মানি ল'ব নোৱাৰি আজি যদি কোনোবা হিন্দু ধৰ্মৰ মানুহে সেই মোল্লাজনক কয় যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি নোহোৱালৈ আপুনি নামাজ পঢ়াটো বন্ধ কৰিব লাগিব তেওঁ কৰিব পাৰিব মই সেই মোল্লাজনক প্ৰশ্ন কৰিছো আজি যদি কোনোবা জুবিন অনুৰাগীয়ে সেই মোল্লাজনক কয় যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি সম্পূৰ্ণ নোহোৱালৈ আপুনি নামাজ পঢ়াটো বন্ধ কৰক
মই সেই মোল্লাজনক সুধিছো তেওঁ নামাজ পঢ়া বন্ধ কৰিবনে? নকৰে নিশ্চয়। গতিকে এই অতি জ্ঞানী দেখুৱাবলৈ গৈ আন ধৰ্মৰ মানুহে দীপাৱলী পালন কৰিব নকৰিব সেই কথাটোত মূৰ ঘমোৱাৰ প্ৰয়োজন এই মোল্লাজনৰ কি মই বুজি পোৱা নাই। এইসকল অল্প শিক্ষিত মোল্লাৰ বাবেই আজি অসমৰ মুছলমান সমাজ কৰবাত নহয় কৰবাত লজ্জানত হৈ আহিছে, অপমানিত হৈ আহিছে। আজি অসমৰ ৰাজনৈতিক পৰিৱেশটো, অসমৰ ৰাজনৈতিক যিটো ধাৰা কোন দিশলৈ গতি কৰিছে এই কথাটো এইসকলে মোল্লাই বুজি উঠা নাই, যাৰ বাবে প্ৰতিটো কথাতে কৰ্তৃত্ব জাহিৰ কৰিবলৈ এওঁলোক ওলাই আহে। আজি এই মোল্লাসকলক কৈছো তেওঁলোকৰ দায়িত্বৰ ভিতৰৰ কথা এইটো নহয় যে হিন্দু সমাজে দীপাৱলী পালন কৰিব নে নকৰে, এইটো মোল্লাৰ কথা কোৱাৰ অধিকাৰ ইয়াত নাই। আৰু মোল্লাসকলে এনেদৰে চিঞৰ বাখৰ কৰি এই যিটো পৰিৱেশ অসমত ৰচনা কৰিব বিচাৰিছে, আমাৰতো সন্দেহ হৈছে এই মোল্লাসকলে কাৰোবাৰ প্ৰৰোচনাত এই ধৰণৰ বক্তব্যবিলাক তেওঁলোকে ৰাখিছে। এগৰাকীয়ে তেনেধৰণৰ বক্তব্য ৰাখিবলৈ গৈ শেষত তেওঁ ক্ষমা বিচাৰিল। ইয়াৰ আগতো আমি দেখিছো যে অসম বিধানসভাত থকা এজন মোল্লা এমএলএ আহোম সম্প্ৰদায়ক কিবা অপমান কৰিবলৈ গৈ পিছত তেওঁ ক্ষমা খুজিবলগীয়া হল ৰাজ্যবাসীৰ ওচৰত। মই এইসকল মূৰ মগজু নোহোৱা এইসকল মোল্লাক কৈছো যে বক্তব্য যদি আপোনালোকে ৰাখিবই নাজানে, যি বক্তব্য ৰাখি আপোনালোকে পিছ মুহূৰ্ততে অসমবাসীৰ ওচৰত বা ৰাইজৰ ওচৰত হাতজোৰ কৰি ক্ষমা বিচাৰিব লাগে, তেনে বক্তব্য আপোনালোকে কিয় ৰাখে? আজি এই ধৰণৰ কথাবোৰ কোৱাৰ বাবে হয়তো মোল্লাসকলৰ ৰোষত মই পৰিম, কোনোবা মোল্লাই মোক সমালোচনা কৰিব, কিন্তু স্পষ্ট কথা, মই এজন ধৰ্ম নিৰপেক্ষ মানুহ, মই ব্যক্তিগতভাৱে ইছলাম সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰো, মই এজন মুছলমান আৰু ইছলামৰ ৰীতি নীতি ধৰ্মীয় আচাৰ ব্যৱহাৰসমূহ মই পালন কৰো, এইটো মোৰ ব্যক্তিগত কথা। এই কথাটো কোনোবাই মোক জ্ঞান দিবলৈ আহিব নালাগে, সেইটো মই বুজি পাওঁ। আৰু মই ব্যক্তিগতভাৱে আন ধৰ্মৰ মানুহে কি কৰিব, কেনেদৰে পালন কৰিব নে নাই তেওঁলোকৰ উৎসৱসমূহ, এইটো কোৱাৰ অধিকাৰটো মোৰ নাই আৰু মই তেনে কাম নকৰো। কিন্তু অসমৰ ৰাজনৈতিক পৰিৱেশটোত অসমৰ ৰাজনীতি জ্ঞান দিবলৈ, হিন্দু ধৰ্মৰ মানুহে কি কৰিব নকৰিব সেইবোৰ কবলৈ মোল্লাসকল কোন? আজি মই অনুৰোধ কৰিছো এইসকল কাঠ মোল্লাক, অল্প শিক্ষিত এইসকল মোল্লাক, যিসকল অল্প শিক্ষিত একাংশ মোল্লা আছে, সেইসকল মোল্লাক মই হকিয়াই দি কৈছো যে মুছলমান সমাজৰ হিতৰ স্বাৰ্থত অন্তত 2026 নিৰ্বাচনৰ প্ৰাক্ষণলৈ আপোনালোকৰ মুখবোৰ বন্ধ কৰি ৰাখক। আবুল তাবুল বক্তব্য দি, জ্ঞান শূন্য বক্তব্য দি আপোনালোকে অসমৰ ৰাজনৈতিক পৰিৱেশটো বিনষ্ট নকৰিব, কলুষিত নকৰিব। আপোনালোকৰ বক্তব্যই কৰবাত নহয় কৰবাত কোনোবা বিশেষ ৰাজনৈতিক দলক এটা সুবিধা প্ৰদান কৰে ধৰ্মীয় মেৰুকৰণ কৰিবলৈ। ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আপোনালোকৰ নিচিনা এই কাঠমোল্লাসকলৰ মন্তব্যৰ পৰাই আৰম্ভ হয়। গতিকে আপোনালোকৰ তেনে অধিকাৰ মুছলমান সমাজে আপোনালোকক দিয়া নাই যে আপোনালোকে যি মন যায় তাকে আপোনালোকে মুখেৰে কব। এই বিশেষ কাঠমোল্লা যিসকলে এনেদৰে অত্যুৎসাহী হৈ এই জ্ঞান শূন্য মন্তব্য আৰু বক্তব্য প্ৰদান কৰে, এইসকল যি সমাজত বাস কৰে এই সমাজে এইসকল মোল্লাক এঘৰীয়া কৰিব লাগে। এওঁলোকৰ বাবেই আজি গোটেই অসমখনৰ পৰিৱেশটো বিনষ্ট হবলৈ ধৰে। এওঁলোকৰ মন্তব্যৰ বাবেই বিৰোধী কিছুমান শিবিৰ যিবিলাক আছে, মুছলমান বিদ্বেষ বিয়পাবলৈ যিসকলে সততে চেষ্টা কৰি থাকে, তেওঁলোকে এই কথা বতৰাবিলাকৰ গইনা লৈ তেওঁলোকে মুছলমান বিদ্বেষ বিয়পাব পাৰে, তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি অসমত আৰম্ভ কৰিব পাৰে। গতিকে সমূহ অসমবাসীৰ স্বাৰ্থত, অসমৰ এটা বৃহত্তৰ অসম গঢ়াৰ স্বাৰ্থত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৰ অসমৰ ভেটিটো পুনৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত মই মোল্লাসকলক কৈছো, সকীয়াই দি কৈছো যে আপোনালোকৰ এনে ধৰণৰ এই অকৰ্তৃত্বশীল মন্তব্য আৰু বক্তব্যবোৰ আপোনালোকে বন্ধ কৰক। আপোনালোকে ধৰ্মীয় সভাত গৈ কি চিঞৰ বাখৰ হুলস্থুল কৰে তাক লৈ কোনো কবলৈ যোৱা নাই।
কোনো হিন্দুৱে তাত বাধা দিবলৈ অহা নাই আপোনালোকে আপোনালোকৰ গণ্ডিৰ ভিতৰত থাকি কথা কওক ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিছে তাৰ অৰ্থ এ নহয় যে ৰাজনীতিৰ বিৰাট জ্ঞান আপোনালোকৰ হৈ গৈছে ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিছে মানে এনে নহয় যে আপুনি হিন্দু সমাজৰ হিন্দু ধৰ্মৰ গোটেই জ্ঞান প্ৰাপ্তি কৰিছে খ্ৰীষ্টান সমাজৰ জ্ঞান প্ৰাপ্তি কৰিছে গতিকে নিজৰ ধৰ্মৰ কি আছে কি নাই সেই সম্পৰ্কে জ্ঞান আপুনি দিয়ক তাত কোনো কবলৈ যোৱা নাই কিন্তু যিকোনো কথাৰ গইনা লৈ নিজকে জ্ঞানী জাহিৰ কৰিবলৈ আপোনালোকে যিটো কৰে এই কথা কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে সংযত হওক আৰু নিজৰ সংযম ৰক্ষা কৰি নিজৰ যেটো জ্ঞান সেই জ্ঞান দিবলৈ চেষ্টা কৰিব কেৱল নিজৰ সমাজক